নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আপোনাৰ ঘৰতো যদি মানি প্লান্ট আছে বা আপুনি যদি ঘৰলৈ মানি প্লান্ট আনিম বুলি ভাবিছে, তেন্তে আজিৰ কথাখিনি জানি থোৱাটো আপোনাৰ বাবে খুবেই জৰুৰী। আজিৰ ভিডিঅ'টোত আমি আপোনাক মানি প্লান্টৰ সৈতে জড়িত 10টা এনে জৰুৰী কথা ক'বলৈ আগবাঢ়িছো, যি কথা জানিলেও আপোনাক কোনেও নক'ব, কাৰণ আপোনাৰ উন্নতি বা আপোনাৰ ঘৰখনৰ উন্নতি হোৱাটো কোনেও নিবিচাৰে। গতিকে কিছু সময় ব্যয় কৰি আজিৰ কথাখিনি জানি থলে আপোনাৰ অনাগত দিনত কামত আহিব। মানি প্লান্টৰ 10টা এনে চমৎকাৰী কথা আপোনাক আমি শ্বেয়াৰ কৰিবলৈ আগবাঢ়িছো, যি কথা জানিলে আপুনি আচৰিত হৈ পৰিব। প্ৰিয় দৰ্শক, বাস্তুশাস্ত্ৰ অনুসৰি মানি প্লান্টৰ গছ খুবেই পবিত্ৰ গছ ৰূপে অভিহিত কৰা হৈছে। মানি প্লান্ট য'তেই থাকে সেই স্থানলৈ ধনৰ আগমন হয় বুলি বিশ্বাস কৰা হয়। মান্যতা অনুসৰি যি স্থানত মানি প্লান্টৰ গছ থাকে সেই স্থানত সাক্ষাৎ ধন ঐশ্বৰ্যৰ দেৱী মা লক্ষ্মীয়ে বাস কৰে। যি ব্যক্তিয়ে সঠিকভাৱে মানি প্লান্ট চোৱা চিতা কৰে বা প্ৰতিপালন কৰে, সেই ব্যক্তিৰ ঘৰত কেতিয়াও ধনৰ নাটনি নহয় বুলি মান্যতা আছে। প্ৰিয় দৰ্শক, মানি প্লান্টৰ সৈতে জড়িত থকা সেই 10টা চমৎকাৰী তথ্যৰ লগতে মানি প্লান্টত কেনেকুৱা পানী ঢালিব নালাগে সেই কথাও এই ভিডিঅ'টোত আমি আপোনাক বুজাই দিম। গতিকে কমেন্টত সম্পূৰ্ণ ভক্তিৰে জয় মা লক্ষ্মী বুলি লিখি কথাখিনি শেষ পৰ্যন্ত শুনি যাব বুলি আশা ৰাখিলো। যি বাস্তুশাস্ত্ৰ বিশ্বাস কৰে আৰু যি সোনকালে ধনী হোৱাটো কামনা কৰে, তেওঁ কেতিয়াও মানি প্লান্ট কিনি আনিব নালাগে। মানি প্লান্টৰ গছ এনে মানুহৰ ঘৰৰ পৰা আনিব লাগে যাৰ আৰ্থিক স্থিতি খুবেই মজবুত বা যি আৰ্থিকভাৱে সবল, যাৰ ঘৰত ধন সম্পত্তি আদিৰ একোৰে অভাৱ নাথাকে, যাৰ ঘৰত এটা আধ্যাত্মিক পৰিৱেশ থাকে, তেনে মানুহৰ ঘৰৰ পৰা মানি প্লান্ট আনিব লাগে। মানি প্লান্টৰ ঠাল ছিঙোতে এইটো লক্ষ্য কৰিব যে যিটো ঠাল ছিঙিছে সেইটো শুকাই থকা নহয়, একেবাৰে সতেজ ঠালহে ছিঙিব। সেই ঠাল ছিঙি আনি পানীৰ বটলত ভৰাই থব লাগে। কেইদিনমান পানী থকা বটল বা কিবা পাত্ৰত থোৱাৰ পিছত সেই মানি প্লান্টৰ ঠালৰ পৰা যেতিয়া গজালি ওলাব, তেতিয়া সেই গজালি ওলোৱা ঠাল আপুনি মাটিত ৰুব পাৰিব। টাবতো আপুনি ৰাখিব পাৰিব। আপুনি হয়তো বিশ্বাস কৰিবলৈ টান পাব পাৰে, কিন্তু যদি কোনো ব্যক্তিয়ে এইদৰে মানি প্লান্ট আনৰ ঘৰৰ পৰা আনি সেই ব্যক্তিৰ ঘৰলৈ হঠাৎ ধনৰ আগমনৰ নতুন নতুন পথ খোল খায়, সেই ব্যক্তিৰ ঘৰলৈ ক্ৰমাৎ টকাৰ আগমন ঘটিবলৈ আৰম্ভ কৰে। দ্বিতীয় কথাটোলৈ যোৱাৰ আগতে আপোনালৈ এটা বিনম্ৰ অনুৰোধ, আপুনি যদি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে ভিডিঅ'টো এটা লাইক কৰি আৰু আপুনি আমাৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে সেই কথা কমেন্টত উল্লেখ কৰিবলৈ একেবাৰে নাপাহৰিব। দ্বিতীয় কথাটো হৈছে, ভুলতো কেতিয়াও মানি প্লান্টৰ শিপা দেখাকৈ ৰাখিব নালাগে। যদি আপুনি বটলত মানি প্লান্ট ৰাখিছে, তেন্তে মানি প্লান্টৰ শিপা ঢাক খোৱাকৈ কাপোৰ বা কাগজ মেৰিয়াই তাত ৰঙা ৰঙৰ ৰিবন বান্ধিব লাগে। ৰঙা ৰিবন বান্ধিলে মানি প্লান্টৰ শক্তি দুগুণে বৃদ্ধি পায়। ৰঙা ৰিবন নাথাকিলে ৰঙা ৰছীৰেও আপুনি বান্ধিব পাৰিব। আচলতে মানি প্লান্ট ক'ত ক'ত লগাব পাৰি সেই কথাবোৰ জানি লওঁ আহক। মানি প্লান্ট যিকোনো ধৰণৰ বটলত পানী ভৰাই বা মাটিত ৰুব পাৰে। বিশ্বাস কৰা হয় যে মানি প্লান্টক যদি ধনৰ দৰে পূজা কৰা হয়, তেন্তে ইয়াৰ সকাৰাত্মক শক্তি খুব দ্ৰুতভাৱে বৃদ্ধি পায়। মানি প্লান্ট ঘৰৰ মুখ্য দুৱাৰত অৰ্থাৎ ঘৰৰ মূল প্ৰৱেশ দুৱাৰত লগাব লাগে। ইয়াৰ দ্বাৰা ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি হয়। লগতে ঘৰৰ ছাদতো মানি প্লান্ট লগাব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি মানি প্লান্ট ঘৰৰ দক্ষিণ পূব দিশে লগোৱাটো অতি উত্তম। দক্ষিণ পূব দিশত মানি প্লান্ট ৰাখিলে ঘৰখনত ধন সম্পত্তি সুখ সমৃদ্ধি বৃদ্ধি ঘটে আৰু ঘৰখনত ইতিবাচক শক্তিৰ সঞ্চাৰ হয়। ভগৱান শ্ৰী গণেশ হৈছে এই দক্ষিণ পূব দিশৰ দেৱতা। ইয়াৰ প্ৰতিনিধি হৈছে শুক্ৰ। সেইবাবে যদি আপুনি প্ৰকৃতাৰ্থত ধনী হ'ব বিচাৰে, তেন্তে ঘৰৰ দক্ষিণ পূব দিশেহে মানি প্লান্ট ৰাখিব। ঘৰত থকা মানি প্লান্টৰ এটা পাতো যদি শুকাবলৈ লয় বা পাতৰ ৰং যদি হালধীয়া হ'বলৈ লয়, তেন্তে ঘৰখনৰ আৰ্থিক স্থিতি দুৰ্বল হ'বলৈ আৰম্ভ কৰে। ঘৰত অযথা অকাৰণতে ধন খৰচ হয়, ধাৰ ঋণৰ বোজা বৃদ্ধি হয়, লগতে নানা সমস্যাই ঘৰখনক গ্ৰাস কৰে। এনে পৰিস্থিতি মানি প্লান্ট ভুলভাৱে ৰখা, ভুলভাৱে চোৱা চিতা কৰাৰ বাবেই হয়। মানি প্লান্টত ঢালিব নলগীয়া পানী ঢলাৰ বাবেও এনেকুৱা হয়। বিশ্বাস কৰা হয় যে মানি প্লান্ট হৈছে ধনক আকৰ্ষণ কৰা এজোপা চমৎকাৰী গছ। সেইবাবে এইজোপা গছৰ বিশেষভাৱে খিয়াল ৰখাটো অতি দৰকাৰী। মানি প্লান্টত সেই পানীহে ঢালিব লাগে যি পানী আপুনি নিজেই পান কৰে। অৰ্থাৎ মানি প্লান্টত সদায় পৰিষ্কাৰ তথা বিশুদ্ধ পানীহে ঢালিব লাগে। মানি প্লান্টত ঢলা পানীত
অলপমান আলুৰ ৰস মিশ্ৰণ কৰি সেই পানী ঢালিলে মানি প্লাণ্টজোপা লহপহকৈ বাঢ়ি উঠে আৰু সেউজীয়া হৈ থাকে। যেতিয়া মানি প্লাণ্টজোপা লহপহকৈ বাঢ়িব আৰু যেতিয়া সেই মানি প্লাণ্টজোপা সেউজীয়াৰে ভৰি থাকিব, তেতিয়া মা লক্ষ্মীৰ কৃপাত আৰ্থিক উন্নতি বৃদ্ধি হ'ব, ধন অহাৰ ৰাস্তা মুকলি হ'ব, ঘৰখনত কোনো ধৰণৰ সমস্যাই নাথাকিব। ভুলতো মানি প্লাণ্ট লেতেৰা বিশুদ্ধ পানী নাঢালিব। যদি কোনো মহিলাই মাহেকীয়া হয়, তেতিয়া সেই সময়খিনিত মানি প্লাণ্টত পানী ঢালিব নালাগে। কেৱল মানি প্লাণ্টেই নহয়, মাহেকীয়া হোৱাৰ সময়ত ভুলতো তুলসী গছতো পানী ঢালিব নালাগে। এনে ভুল কৰিলে সেই গছ মৰি যায়, ফলত ঘৰলৈ ধনৰ আগমন স্তব্ধ হৈ পৰে। দেওবাৰৰ দিনটোত ভুলতো মানি প্লাণ্টত পানী ঢালিব নালাগে। দেওবাৰে মানি প্লাণ্টত পানী ঢলাটো অশুভ বুলি কোৱা হৈছে। মানি প্লাণ্টৰ ঠাল ঠেঙুলি সদায় ওপৰৰ দিশে আগবাঢ়িব লাগে। মানি প্লাণ্ট যিমানেই ওপৰলৈ বগাব, ধনো সিমানেই আকৰ্ষিত হ'ব, ঘৰলৈ সিমানেই বেছি সুখ সমৃদ্ধি আহিব। মানি প্লাণ্টৰ মাটিত বা বটলত এটা এটকীয়া মুদ্ৰা অৱশ্যে ৰাখিব লাগে। ইয়াৰ ফলত ঘৰলৈ অধিক মাত্ৰাত ধনৰ আগমন ঘটে, কাৰণ টকাইহে টকাক আকৰ্ষিত কৰে। মানি প্লাণ্টৰ লগত এটকীয়া মুদ্ৰাটো ৰাখিলে ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি হয়। নিজৰ ঘৰৰ মানি প্লাণ্ট কেতিয়াও কাকো উপহাৰ হিচাপে দিব নালাগে, অন্যথা আপোনাৰ ঘৰখনৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া হৈ পৰিব। আপুনি যিমানেই ধন উপাৰ্জন নকৰক লাগে, সকলো লাহে লাহে শেষ হৈ পৰিব। নিজৰ ঘৰৰ মানি প্লাণ্ট উপহাৰ হিচাপে দিয়া মানে আপুনি নিজেই নিজৰ ঘৰৰ পৰা লক্ষ্মীক বেলেগক অৰ্পণ কৰি দিছে। সেইবাবে উপহাৰ স্বৰূপে কেতিয়াও কাকো মানি প্লাণ্ট নিদিব। অৱশ্যে দোকানৰ পৰা কিনি নি আপুনি কাৰোবাক মানি প্লাণ্ট উপহাৰ হিচাপে দিব পাৰে, কিন্তু নিজৰ ঘৰৰ পৰা মানি প্লাণ্ট ভুলতো আনক নিদিব। এনে কৰিলে আপুনি বৰবাদ হোৱাটো স্বাভাৱিক। প্ৰিয় দৰ্শক, আপুনিও নিশ্চয় দেখিছে নিজৰ ঘৰত, অফিচত বা দোকানত মানি প্লাণ্ট ৰাখে। এনে মানি প্লাণ্টৰ সেউজীয়া বৰণে মনলৈ শান্তি কঢ়িয়াই আনে। বাস্তুশাস্ত্ৰই মানি প্লাণ্টক খুবেই শুভ বুলি কৈছে। এই মানি প্লাণ্ট ঘৰত ৰাখিলে ভাগ্যই লগ দিয়ে বুলি মান্যতা আছে। মানি প্লাণ্ট ঘৰত ৰাখিলে শুক্ৰ গ্ৰহৰ স্থিতি মজবুত হৈ পৰে। যি ব্যক্তিৰ শুক্ৰ শক্তিশালী হয়, সেই ব্যক্তি ভিক্ষাৰীৰ পৰা ৰজা হবলৈ বেছি দিন নালাগে বুলি কোৱা হৈছে। সেই ব্যক্তিৰ ওপৰত সদায় মা লক্ষ্মীৰ কৃপা থাকে বুলি বিশ্বাস কৰা হয়। যদি মানি প্লাণ্ট সম্পূৰ্ণৰূপে হালধীয়া হৈ পৰে, যদি মানি প্লাণ্টৰ পাত সৰিবলৈ লয়, তেন্তে যিমান পাৰে সিমান সোনকালে সেই মানি প্লাণ্ট ঘৰৰ পৰা দূৰ কৰিব লাগে বুলি বাস্তুশাস্ত্ৰই পৰামৰ্শ দিছে। যদি মানি প্লাণ্টৰ এটা বা দুটা পাত হালধীয়া হয় বা শুকাই যায়, তেন্তে সেই পাত গুৰিতে ছিঙি পেলাই ঘৰৰ চৌহদৰ পৰা বাহিৰ কৰি দিব লাগে। কিন্তু গোটেইজোপা মানি প্লাণ্ট শুকাই যোৱাটোৱে অমংগল বা অথন্তৰ হোৱাৰ আগজাননী দিছে। প্ৰিয় দৰ্শক, ৰাতিপুৱা শুই উঠিয়েই প্ৰথমে মানি প্লাণ্ট দৰ্শন কৰাটো অতি শুভ বুলি কোৱা হৈছে। ৰাতিপুৱা শুই উঠি মানি প্লাণ্ট দৰ্শন কৰিলে আপোনাৰ গোটেই দিনটো ইতিবাচকভাৱে পাৰ হ'ব। আপোনাৰ মাজত সকাৰাত্মক শক্তিৰ সঞ্চাৰ হৈ থাকিব। বাস্তুশাস্ত্ৰই শুকুৰবাৰৰ দিনা মানি প্লাণ্ট লগাবলৈ বা ৰুবলৈ পৰামৰ্শ দিছে। শুকুৰবাৰৰ দিনা ঘৰ, অফিচ বা দোকানত মানি প্লাণ্ট লগালে ঘৰখনত কেতিয়াও আৰ্থিক সংকটে দেখা নিদিয়ে বুলি কোৱা হৈছে। ব্যৱসায়, বাণিজ্য, চাকৰি আদি যিকোনো ক্ষেত্ৰতে উন্নতি হোৱা আৰম্ভ কৰে। শুকুৰবাৰৰ দিনা মানি প্লাণ্ট লগালে মাতা লক্ষ্মীৰ আগমন ঘটে। মানি প্লাণ্টত পানী ঢালোতে তাৰ লগত অলপ পৰিমাণৰ গাখীৰ অৱশ্যে দিব। বিশ্বাস কৰা হয় যে এনে কৰিলে ধন সম্পত্তি বৃদ্ধি হয়। মানি প্লাণ্টজোপা সদায় সতেজ কৰি ৰখাত কেঁচা গৰু গাখীৰে যথেষ্ট কাম কৰে বুলি বিশ্বাস কৰা হয়। তাৰ সমানে মানি প্লাণ্টৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো বাস্তুশাস্ত্ৰই বিশেষভাৱে ধ্যান দিবলৈ পৰামৰ্শ দিছে। যদি আপুনি বটলত মানি প্লাণ্ট ৰাখিছে, তেন্তে সেই বটলত থকা পানীখিনি বেয়া হোৱাৰ পূৰ্বেই আপুনি সলনি কৰাটো জৰুৰী। যদি টাবত ৰাখিছে বা ঘৰৰ কোনো স্থানত ৰুই থৈছে, তেন্তে সেই মাটিও সদায় পৰিষ্কাৰ কৰি ৰখাটো ধ্যান দিব। সেই মাটিত থকা জাবৰ জোথৰ বা লেতেৰাখিনি সদায় ভালদৰে পৰিষ্কাৰ কৰাটো আৱশ্যক। এনে কৰিলে মানি প্লাণ্টজোপা কেতিয়াও বেয়া নহয়। আপুনি ঘৰত এজোপাতকৈ বেছি মানি প্লাণ্ট ৰাখিব পাৰে। আপোনাৰ ঘৰৰ ভিতৰতো মানি প্লাণ্ট ৰাখিব পাৰে, কিন্তু পৰাপক্ষত সৰু সৰু পাত থকা মানি প্লাণ্টহে ৰাখিব লাগে। সৰু সৰু পাতৰ মানি প্লাণ্টে সোনকালে ধনক আকৰ্ষণ কৰে। ঘৰত থকা মানি প্লাণ্টজোপা সেউজীয়াৰে ভৰি পৰিলে স্বামী স্ত্ৰীৰ মাজত কেতিয়াও কাজিয়া নহয়। প্ৰিয় দৰ্শক, মানি প্লাণ্টে বেয়া শক্তিক খুব সহজে চিনাক্ত কৰিব পাৰে। যদি মানি প্লাণ্টৰ পাতত ক'লা ক'লা দাগ পৰে, তেন্তে বুজিব আপোনাৰ ঘৰখনত কিবা বেয়া শক্তিয়ে বাস কৰিছে, কিয়নো মানি প্লাণ্টে নকাৰাত্মক শক্তিক শুহি লয়। যেতিয়া এনেকুৱা পাত দেখা পাব, তেতিয়া সেই পাত শীঘ্ৰেই ছিঙি ঘৰ চৌহদৰ পৰা বাহিৰ কৰি দিব। এনে কৰিলে সেই পাতৰ লগতে ঘৰখনত বাস কৰা অপশক্তিৰ বাহিৰ হৈ যাব। একাংশ বিশেষজ্ঞই চলোৱা এটা জৰীপৰ মতে মানি প্লাণ্টৰ পাত খুবেই বিষাক্ত।
সেইবাবে এই মানি প্লাণ্ট জীৱ-জন্তুৰ পৰা সদায় দূৰত ৰখাটো উচিত। যদি এই পাত জীৱ-জন্তুৱে খায় তেন্তে জীৱ-জন্তুৰ ক্ষতি হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। এটা কথা ঠিক যে মানি প্লাণ্টে ধনক আকৰ্ষণ কৰে। ধন ঐশ্বৰ্যৰ দেৱী মাতা লক্ষ্মীক প্ৰসন্ন কৰিবলৈ হ'লে মানি প্লাণ্ট ঘৰত থকাটো অতি জৰুৰী। শুক্ৰক প্ৰসন্ন কৰিবলৈ ঘৰত মানি প্লাণ্ট ৰখাটো অতি উত্তম বুলি মান্যতা আছে। প্ৰিয় দৰ্শক, এয়াই আছিল মানি প্লাণ্টৰ সন্দৰ্ভত কিছু তথ্য। আপুনি যদি সঁচা অৰ্থত মানি প্লাণ্টৰ মহত্ব বিশ্বাস কৰে আৰু আপুনি যদি সঁচাই আপোনাৰ ঘৰত মা লক্ষ্মীয়ে বাস কৰাটো বিচাৰে তেন্তে সঁচা ভক্তিৰে কমেণ্টত জয় মা লক্ষ্মী বুলি লিখি